মহিমাক্ষী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা এবাৰ বিদ্যালয়লৈ যোৱাৰ সময়তে শিক্ষকক আক্ৰমণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই আৰু দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে শিক্ষকগৰাকী আনফালে আকৌ সেই আক্ৰমণক বাধা দিয়াৰ চেষ্টা কৰিছিল এগৰাকী মহিলাই সেই মহিলাগৰাকীকো আক্ৰমণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই এই মুহূৰ্তত লৈ আহিছো সবিশেষ তথ্য মহানগৰীত সংঘটিত হৈছে পুনৰ চাঞ্চল্যকৰ ঘটনা ইটোৰ পাছত সিটো মহানগৰীত চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে পুনৰ আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীত এবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে শিক্ষক দিন দুপৰতে আক্ৰমণৰ চেষ্টা চলাইছে শিক্ষকগৰাকীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন শিক্ষক গুৰুতৰভাৱে আহত হৈছে শিক্ষকগৰাকী আৰু মহানগৰীৰ ফৰেষ্ট গেটৰ শান্তিনগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো প্ৰাঞ্জিত হাউট নামৰ শিক্ষকজনক ডেগাৰেৰে আক্ৰমণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই আৰু পদ্ম দাস নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে শিক্ষকগৰাকীয়ে এয়া মহানগৰীত সংঘটিত হৈছে পুনৰ চাঞ্চল্যকৰ ঘটনা বিদ্যালয়লৈ গৈ থকাৰ সময়তে শিক্ষকজনৰ চাৰিচকীয়া বাহনত আক্ৰমণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই আৰু আক্ৰমণৰ ঘটনাক বাধা দিয়াৰ এগৰাকী মহিলাকো আক্ৰমণ কৰিছে দুৰ্বৃত্তই সেই ঘটনা প্ৰত্যক্ষ কৰিছে মহিলাগৰাকীয়ে বাধা দিয়াৰ চেষ্টা চলাওঁতে আক্ৰমণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই ঘটনা সন্দৰ্ভত নুননতি থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিক্ষকগৰাকীয়ে পুনৰ জনাইছে ৰাজ্যত সংঘটিত হৈছে পুনৰ চাঞ্চল্যকৰ ঘটনা এইবাৰ দিন দুপৰতে আক্ৰমণৰ চেষ্টা চলাইছে এগৰাকী শিক্ষকক আৰু বিদ্যালয়লৈ গৈ থকাৰ সময়তে শিক্ষকগৰাকীক আক্ৰমণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই শিক্ষকগৰাকী চাৰিচকীয়া বাহনত আক্ৰমণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই আৰু দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে শিক্ষক আৰু এই ঘটনা প্ৰত্যক্ষ কৰি আছিল এগৰাকী মহিলাই সেই মহিলাগৰাকীয়ে আক্ৰমণৰ সেই ঘটনা বাধা দিয়াৰ চেষ্টা চলাইছিল কিন্তু বাধা দিয়াৰ চেষ্টা কৰোঁতে সেই মহিলাগৰাকীকো আক্ৰমণ কৰিছে দুৰ্বৃত্তই প্ৰাঞ্জিত হাউচ নামৰ শিক্ষকগৰাকীক ডেগাৰেৰে আক্ৰমণ কৰিছে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে শিক্ষকজন আৰু বিদ্যালয়লৈ গৈ থকাৰ সময়তে দিন দুপৰতে দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিন দুপৰতে শিক্ষকগৰাকীক আক্ৰমণৰ চেষ্টা চলাইছে দুৰ্বৃত্তই আৰু এই দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে শিক্ষকগৰাকী এই মুহূৰ্তত জনাইছো মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা ইটোৰ পাছত সিটো ঘটনাই মহানগৰীত জোকাৰি গৈছে এবাৰ মহানগৰীৰ ফৰেষ্ট গেটৰ শান্তিনগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা প্ৰাঞ্জিত হাউট নামৰ শিক্ষকগৰাকীক ডেগাৰেৰে আক্ৰমণৰ চেষ্টা চলালে দুৰ্বৃত্তই আৰু পদ্ম দাস নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে শিক্ষকজনে বিদ্যালয়লৈ গৈ থকাৰ সময়তে অৰ্থাৎ দিন দুপৰতে শিক্ষকজনৰ চাৰিচকীয়া বাহনত চাৰিচকীয়া বাহনৰ ভিতৰত যিহেতু শিক্ষকজন আছিল আৰু শিক্ষকজনক আক্ৰমণৰ চেষ্টা চলালে দুৰ্বৃত্তই আৰু ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিক্ষকজনে মন্তব্য আগবঢ়াইছে মোৰ নাম শ্ৰী প্ৰাঞ্জিত চন্দ্ৰ হাউট মই ডক্টৰ মহেশ্বৰ নেওগ একাডেমীৰ প্ৰধান শিক্ষক হয় যোৱাকালি মই 8:30 বজাত ঘৰৰ পৰা বিদ্যালয়লৈ আহি আছিলোঁ ঠিক সেইখিনি সময়তে পদ্ম দাস নামৰ ব্যক্তি এজনে মোক আহি অতৰ্কিতে আক্ৰমণ কৰে আৰু তেওঁৰ বায়েকৰ ঘৰত লুকাই থোৱা ডেগাৰ এখন লৈ আহি পেলাই মোক আক্ৰমণ কৰে আৰু তেতিয়া মই গাড়ীৰ ভিতৰত সোমাওঁ গাড়ীখন চলাবৰ কাৰণে মই কৰোঁ তেতিয়া মই গাড়ীৰ গ্লাছ বন্ধ কৰি দিওঁ আৰু গাড়ীৰ দৰজাখন লক কৰি দিওঁ তেতিয়া মই তেওঁৰ ডেগাৰখনেৰে মোৰ গাড়ীৰ গ্লাছখন সম্পূৰ্ণ ভাঙি দিয়ে আৰু মোক প্ৰাণে মৰাৰ কাৰণে চেষ্টা চলায় তাৰপিছত মই তেখেতক ধৰি পেলাই ডেগাৰখন আঁতৰাই দিয়াৰ পিছত তেওঁ মোক মানুহজন বগৰাই লৈ পেলাই খুব মানে গচকিলে পিটিলে গতিকে যদি আমাৰ গণতান্ত্ৰিক দেশখনত যদি এনেকুৱা যদি এজন মানুহ মাটিত দালালে তেওঁ মাটিত দালাল কৰে তেওঁৰ কোনো কাম নাই কোনো মানে সংস্কৃতিবান মানুহ নহয় গতিকে তেনেকুৱা মানুহ এজনে আমাৰ তাত কেইবাটাও ঘটনা সংঘটিত কৰিছে আমাৰ তাত স্থানীয় জিতেন শৰ্মা নামৰ ব্যক্তি এজন তাৰ পৰা গুচি যাব লগা হ'ল তেওঁৰ উৎপাতত তেনেকৈ আমাৰ বিভিন্ন সময়ত তেওঁৰ উৎপাতত বহু মানুহ লাঞ্ছিত তেওঁ মোৰ স্কুলত এবাৰ খাদ্যত বিষ দিব আহিছিলে আৰু মোক ৰাস্তাৰে অহা যোৱা কৰি থাকোঁতে তেওঁ মোক আক্ৰমণ কৰে মাৰিব খোজে তেওঁ মোৰ ঘৰুৱা সম্পৰ্কৰ লগত তেওঁ দুখ কৰিছিলে কৰাৰ কাৰণে মই তেওঁক কেছ দিব লগা বাধ্য দিছিলোঁ আৰু এতিয়ালৈকে সেই কেছবিলাকৰ কোনো ধৰণৰ আমি সদুত্তৰ পোৱা নাই তেওঁৰ বিৰুদ্ধে 8টা কেছ দিয়া আছে
নুনমাটি থানাত। আৰু যিহেতু তেওঁ মাটিত দালাল কৰে, মাটিত দালাল কৰাৰ টকাৰে তেওঁ বলিয়ান হয় আৰু আমাৰ থানা ইয়াত ওতঃপ্ৰোতভাৱে জড়িত বুলি মই এইকাৰণে ক'ব লাগিব। যদি ইমান কেইটা কেছ দিয়া গ'ল, তাৰপিছতো তেওঁৰ ওপৰত কোনো একশ্যন নহ'ল আৰু তেওঁক তেনেকুৱা একশ্যন লোৱা আমি দেখিবলৈ নাপালোঁ। তেওঁৰ এগেইনষ্টত বিভিন্ন ধৰণৰ কেছ আছে, আপোনালোকে যদি স্পট ভেৰিফিকেশ্যন কৰে তেতিয়া গম পাব। আৰু যোৱাকালি যিটো ঘটনা কৰিলে, তেওঁতো সম্পূৰ্ণ মোক প্ৰাণে মাৰিবলৈ লৈছিলে। আৰু মই এজন চৰকাৰী স্কুলৰ প্ৰধান শিক্ষক, গতিকে যদি আমাৰ এনেকুৱা যদি হয় তেতিয়াহ'লে আমি জীয়াই থাকিম কেনেকৈ। নুনমাটি থানাত এজাহাৰ দিছোঁ। ইয়াৰ আগতে মই এই গোটেই বিষয়টো অৱগত কৰি DGP মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। DGPয়ে নুনমাটি থানালৈ আদেশ জাৰি কৰিছিল, কিন্তু তাৰ পৰাও আমি একো সদুত্তৰ আমি নাপালোঁ। ফৰেষ্টগেট শান্তিনগৰত হৈছে, আমাৰ সমন্বয় সংঘৰ মানে বিহু মঞ্চ এখন আছে, তাৰ সন্মুখত হৈছে। সি মুঠেই গুৰুত্ব প্ৰদান কৰা নাই। কিয় কৰা নাই? মই যেতিয়া প্ৰথম আৰক্ষী থানাত যাওঁ তেতিয়া মই গৈ পেলাই কৈছোঁ যে ইমিডিয়েট গৈ পেলাই তাক এৰেষ্ট কৰি লৈ আহক। তেতিয়া মই কৈছোঁ আপুনি কোন হয় মই আমাক আদেশ দিবৰ কাৰণে? আমি যাম নহয়। তেওঁলোকে তেনেকুৱা হেৰি কৰিলে, আগতেও তেনেকুৱা কৰিছে আৰু সেইকাৰণে এনেকুৱা ব্যক্তিয়ে এতিয়ালৈকে কোনো আটক কৰা হোৱা নাই। মই এতিয়া ভয়ত আছোঁ, যাৰ বিনিময়ত মই DGPক কথাটো অৱগত কৰিছিলোঁ লিখিতভাৱে। শান্তিনগৰ এৰিব বাধ্য হ'ব, মই বিক্ৰী কৰিব ওলাইছোঁ। তাৰ পৰা এটা পৰিয়ালটো সম্পূৰ্ণ গৈছে, জিতেন শৰ্মা নামৰ পৰিয়াল এটা গৈছে। তাৰপিছত আৰু আমাৰ তাৰ সিদ্ধেশ্বৰ দাস বুলি এজন ব্যক্তি আছে, তেওঁকো মানে প্ৰাণে মৰাৰ ভাবুকি দি আছে। অকল তেনেকুৱাই নহয়, আৰু পাথৰগুৰিত চাম তালুকদাৰ বুলি মানুহ এজনৰ ঘৰতো মানে তেওঁ সোমাই পেলাই ঘৰুৱা পৰিৱেশটো বিনষ্ট কৰিছে। তেওঁৰ স্বভাৱেই এইটো, তেওঁ এইটোৱে কৰি থাকে। তেওঁৰ মানে কোনো কাম কাজ নাই, এইবিলাক কৰিয়ে তেওঁ মানে